শিৱসাগৰ দিচাংমুখ ৰাইচাৰ নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা বিষাক্ত দ্ৰব্য খাই আত্মহত্যা নিশা বিষাক্ত খোৱাৰ পিছতে এমচিএইচলৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয় প্ৰেমজনিত কাৰণত আত্মহত্যাৰ অভিযোগ পিতৃ মাতৃৰ উল্লেখযোগ্য যে বিগত বৰ্ষত বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰাক লৈ চৰ্চা ৰাখিছে জিমি দাস মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়ে হেতু সময়ত কিন্তু যে লৰাৰ লগত কি লৰাই যে তাই কি টেনচন দিছে হেতু আমি নাজানো কিন্তু কালি তাই ঢাসকে ৰাস্তাতে পৰিলে 4:30 মান বাজিলে সন্ধিয়া তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মুখ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে ডাঙিনী ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে তেতিয়া মাক দৌৰিলে মই দৌৰিলো প্ৰায় ওচৰৰ মানুহ দৌৰিছা কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মায়ে ল'ৰাটোৰ কাৰণে মই মৰিছোঁ কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলোঁ আৰু 3টা নাম্বাৰ আছে এখন বগা কাগজ এটা ৰঙা কলমে লিখি থৈ গৈছে আৰু মায়ে মোক সোনকালে মেডিকেল নিয়ক আৰু নহ'লে গাড়ী নহ'লে মই স্কুটি লৈ যাম মোক বচোৱা আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলোঁ কিন্তু জয়সাগৰ মেডিকেললৈ নিলে মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল কিন্তু অবিনাশ দাস হস্পিটেলত নিয়াৰ মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে কি হ'ল গোটেই ঘটনাটো কি বুলি ভাবে আপোনালোকে ঘটনাটো কি হ'ল মানে ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা কি অন্তত ছোৱালীজনী কিবা এটা টেনচন দিছে দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা এটা ছোৱালী এজনী আছে সিটো এটা বিবাহিত ল'ৰা সিটো এজনী গাভৰু ছোৱালী এজনী পঢ়ি থকা ছোৱালী এনেকে ধ্বংস কৰিবতো নালাগিছিলে কিন্তু একমাত্ৰ এজনী ছোৱালী এটা ল'ৰা ৰামদাসৰ এনেকে ছোৱালীজনী মৃত্যু হ'ব বুলি আমি জীৱনটো ভবা নাছিলো কোনোদিন যে এনেকুৱা এটা হ'ব বুলি আমি কোনোদিন ভবা নাছিলো যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকে আমি পাম বুলি বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই কিবা পোৱা নাই আমি এইখিনি ভবাই নাছিলো কালি 4টা বজাৰ পৰা এতিয়া অন্তত কিমান সময় হ'ল মই নাজানো কিন্তু আমি ছোৱালীজনী যে ঘৰলৈ ঘূৰি আহিব যে ভালভাৱে এইটোৱে ভাবি আছো কিন্তু এই ল'ৰাটো ন্যায় পাবই লাগিব গাঁৱৰ ৰাইজে হওক আৰু ছোৱালীজনী ন্যায় পাব লাগিব সিহঁতৰ ঘৰত জ্বলাব লাগিব কাৰণ এটা ল'ৰাৰ পৰা এজনী ছোৱালী গাভৰু ছোৱালী মৰিছে আৰু এটা বিবাহিত ল'ৰা এটা ছোৱালীজনী আছে ছোৱালীজনী কিয় আঘাত দিব কেলে লৈ নগ'লে ছোৱালীজনী লৈ যোৱা ছোৱালী কি থাকিবলৈ ঠাই নাই কি ল'ৰাই দুজনী নানে কি নোহোৱা কাম তাৰ কৰিছে কি কাৰণে ছোৱালী মৰিবলৈ আজি মোৰ ঘৰখনত মই কেনেকৈ থাকিম বাপেক মাক কেনেকৈ থাকিব ৰাম দাস আৰু অম্বিকা দাস মই জেলগাঁও বাসিন্দাই হয় যাম আৰু মই ৰাম দাসৰ বন্ধু হয় আৰু 2 নম্বৰ কথা জিমি দাসৰতো ভাল খেলুৱৈ এজনী ছোৱালী ভালকৈ খেলিছিলে আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা সি বিয়া নপতাৰ কাৰণে ছোৱালীজনীয়ে নিজে মৃত্যুমুখত পৰিছে আৰু পৰা মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব প্ৰতিনিধি কোনে বিচাৰ ভাল ধৰণে কৰিব যদি ইয়াৰ বিচাৰ নহয় আমি কোনে জনসাধাৰণে আমি আপিল কৰা হ'ব শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট N24 আছাম।